हेलो स्टूडेंट्स तो এইচএস সেকেন্ড ইয়াৰ বা ক্লাস 12 যদি সিলেবাসৰ কথা কওঁ তো এতিয়া সিলেবাস পোৱাটো এটা কঠিন কাম হৈ পৰিছে যদি আমি আসাম হায়াৰ সেকেন্ডাৰী যোনটো ওয়েবসাইট আছে তাত যদি আমি সিলেবাস সেকশনটোত যাওঁ তো এনে ধৰণৰ আমি তো ইয়াতে আমি যদি চাওঁ আমাৰ যোনবিলাক এবাৰ 2026 2027 সেশনৰ যোনবিলাক সিলেবাস চেঞ্জ হৈছে সেইবিলাক সিলেবাস আমি ইয়াত দেখা পাওঁ কিন্তু প্ৰবলেমটো হ'ল যে সবটো সাবজেক্টৰ যেহেতু সিলেবাস চেঞ্জ হোৱা নাই বাকীবিলাক সাবজেক্টৰ সিলেবাস ক'ত পাম সেইটো এটা বহুত ছাত্ৰ ছাত্ৰী সেইটো সমস্যাত ভুগিছে যে তেওঁলোকে সিলেবাস বিচাৰি পোৱা নাই গোটেইটা সাবজেক্টৰ চেঞ্জিং সিলেবাস পাই গৈছে কিন্তু গোটেইটা সাবজেক্টৰ সিলেবাস পোৱা নাই তো আমি সেইখিনিয়ে চাম যে সেইখিনি সিলেবাস আমি ক'ৰ পৰা উলিয়াম বা ক'ত চাব লাগিব সেইখিনি কথা ডিসকাস কৰিম তো ইয়াতে আমি যদি চাওঁ ইয়াতে নতুন সিলেবাস বা চেঞ্জ সিলেবাস কি আছিলে ইয়াতে চাই লোৱা তো ইয়াতে আছিলে আমাৰ বিহুৰ সিলেবাস চেঞ্জ হৈছে তাৰপিছতে আমাৰ জেনাৰেল ষ্টাডিজৰ নতুন আহিছে সিলেবাস তাৰপিছতে আৰ্টিফিচিয়েল ইন্টেলিজেন্স তাৰপিছতে সংস্কৃত সাইন ল্যাঙ্গুৱেজ তাৰপিছতে মেথছৰ তাৰপিছত ফিনান্সিয়েল লিটাৰেসি তাৰপিছতে সেইখিনি আৰু কষ্টিং এণ্ড টেক্সেশ্যন সেইটোৰো চেঞ্জ হৈছে তো এইখিনি সিলেবাস আমি ধুনীয়াকৈ ইয়াত পাই যাম ফ্ৰণ্ট পেজতে আমি সিলেবাস সেকশনটোত গ'লে আমি ধুনীয়াকৈ এইখিনি ডাউনলোড কৰিব পাৰিম তো আমি যদি অলপ স্ক্ৰল ডাউন কৰোঁ তো ইয়াতো চোৱা নটিফিকেশ্যন এণ্ড সিলেবাস তাত যাব লাগিব আমি বেলেগ সিলেবাস পাব লাগিব বেলেগ সাবজেক্টৰ ইয়াতে দেখালো যে কেইখনমান সাবজেক্টৰ সিলেবাস চেঞ্জ হৈছে গতিকেটো ফ্ৰণ্ট পেজত দিয়া আছে কিন্তু সব গোটেই সাবজেক্টৰ সিলেবাস পাব হলে তুমি এইটো সেকশন যাব লাগিব নটিফিকেশ্যন এণ্ড সিলেবাসত তো ইয়াত যোৱাৰ পিছতে তোমালোকে দেখিবা যে সিলেবাস ওল্ড তো আমি কি কৰিব লাগিব ইয়াতে চোৱা আমাৰ যোনবিলাক নতুন সিলেবাস আহিছে এইখিনি ফ্ৰণ্ট পেজত আছে গতিকে এইখিনি সাবজেক্টৰ সিলেবাস চেঞ্জ হৈছে কিন্তু বাকি সাবজেক্ট বিলাকৰ কিন্তু চেঞ্জ হোৱা নাই বাকি সাবজেক্টৰ চেঞ্জ হোৱা নাই যেহেতু গতিকে আমি যোনখন 2025-26 ৰ সিলেবাস আছিল সেইটো সিলেবাস ফলো কৰিলে হ'ল তো ইয়াতে দেখিবা অল সাবজেক্টস ফৰ এইচএস সেকেন্ড ইয়াৰ 2025-26 আৰু যদি এইচএস ফাৰ্স্ট ইয়াৰও লাগে তো এইচএস ফাৰ্স্ট ইয়াৰ ওপৰত দেখিছা অল সিলেবাস ফৰ এইচএস ফাৰ্স্ট ইয়াৰ 2025-26 তো ইয়াতে দেখিছা তোমালোকে যে এইখিনি সিলেবাসে ফলো কৰিলে হ'ল মানে এতিয়ালৈকে যেহেতু আমাৰ নতুন সিলেবাস দিয়া নাই আৰু নতুন সিলেবাস হয়তো আৰু আশা কৰিও হয়তো লাভ নাই যেহেতু প্ৰায় 6 মাহ মান গলে আমাৰ যোনবিলাক চেঞ্জ হৈছে এইখিনি দিয়া হৈ আছে গতিকে ইয়াৰ মানে কি যদি চেঞ্জিং সিলেবাস খিনি অলৰেডি দিছে আৰু 6 মাহ গল স্টার্ট হলো সেশনটো গতিকে ইমান দেৰিকৈ আৰু সিলেবাস ফলাবলগীয়া নাই আমি যোনখন পুৰণা সিলেবাস আছে 2025 or 26 ৰ সেইখন সিলেবাস ফলো কৰি গৈ থাকিলে হ'ল জাস্ট নতুনখিনি তোমাকে চাই লবা এবাৰ যে নতুনখিনি কি আহিছে সেইখিনি বাদ দি পেলাই বাকি যি সিলেবাস আছে সেই পুৰণা সিলেবাস মতে কৰিলে হ'ল এতিয়া তোমালোকে এই যে এইচএস সেকেন্ড ইয়াৰ সেকশনটো আছে তাত ক্লিক কৰিলে তো এনে ধৰ ইন্টাৰফেস দেখা পাবা য'ত তোমালোকৰ মানে ইংলিশ আসামিজ অল্টাৰনেটিভ ইংলিশ কিন্তু আছে লগতে আমাৰ ষ্ট্ৰীম ওয়াইজ গোটেই সিলেবাস খিনি ইয়াতে अवेलेबल আছে তো কোনো নিশ্চিন্ত মানে তোমালোকে এইখিনি ইউজ কৰিব পাৰা মই বাৰে কৈ আছো যে জাস্ট যোনটো ফাৰ্স্ট পেজত দিয়া আছে যেনেকৈ মেথছ হক বা বেলেগ যি সাবজেক্টৰ চেঞ্জ হৈছে চেঞ্জিং সিলেবাস খিনি বাদ দি পেলাই বাকি যিমান সাবজেক্টৰ সিলেবাস আছে তোমালোকে ইয়াত পিডিএফ আকাৰে পাই যাবা তাৰ উপৰি মই ডাইৰেক্ট লিংক এটা দিছো ডেসক্ৰিপচনত তাতে গৈ পেলাই তোমালোকে এই সিলেবাসটো ডাউনলোড কৰিব পাৰিবা তো এইখিনি আছিলে তাৰ উপৰি তোমালোকৰ যদি নোটছৰ প্ৰয়োজন আছে ইকোনমিক্স এডুকেশ্যন ইংলিশ পলিটিক্যাল সায়েন্স আমাৰ আসামিজ অল্টাৰনেটিভ ইংলিশ লজিক এণ্ড ফিলচফি তো এই সাবজেক্ট বিলাকৰ যদি নোটছৰ প্ৰয়োজন আছে তোমালোকে ডেসক্ৰিপচনত মই লিংক দি দিছো আমাৰ এপৰ তো এপত গৈ পেলাই তোমালোকে এই নোটছখিনি বাই কৰি পঢ়িব পাৰিবা তেন্তে আজিৰ ভিডিঅ'তে এইখিনি কিপ ৱাচিং কেনাল